আমাৰ ৰমজান মাহ চলি আছে। এই সময়খিনিত খুব ভাগৰ লাগে। গোটেই দিন উপবাসে থাকি ৰোজা ধৰি ইফতাৰ কৰাৰ পাছত খুব ভাগৰ লাগে, অলপ ৰেষ্টৰ প্ৰয়োজন। কিন্তু ইফতাৰ কৰি উঠিয়েই অসম চৰকাৰৰ এজন মন্ত্ৰীৰ এটা টুইট দেখি ময়ো টুইটত উত্তৰটো দিম। আপোনালোকৰ যোগেদি ৰাইজক কিছু কথা জনাব বিচাৰিছোঁ। কাৰণ চৰকাৰে যেতিয়া দিনৰ পোহৰৰ দৰে স্পষ্ট মিছা মাতে, যিটো দিনৰ পোহৰৰ দৰে সত্য কথা অসত্য মাতে, তেতিয়া আমাৰো এটা দায়িত্ব আছে যে এই কথাখিনি আপোনালোকৰ যোগেদি ৰাইজক জনোৱাৰ। আমাৰ এজন মন্ত্ৰীয়ে লিখিছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা টুইটৰ উত্তৰত, যে মোক যিদিনা বিভিন্নজনে আক্ৰমণ কৰিছিল, সেই আক্ৰমণত তেওঁ লিখিছে যে ফাৰ্ষ্ট নট অফ দ্য একিউজ বিলং টু দ্য বিজেপি। তাত কোনো বিজেপিৰ সদস্য নাই বুলি তেওঁ লিখিছে। এই কথাখিনিৰ আঁত ধৰি মই ক'ব বিচাৰিছোঁ যে যিদিনা ঘটনাটো হ'ল, সেইদিনা সকলো টিভিত জল পটকৈ ভিডিঅ', ষ্টিল ফটো, ডাইৰেক্ট টেলিকাষ্ট বিভিন্ন যোগে সকলো ৰাইজে কোন কোন জড়িত আছে সেইটো আৰু অন্যান্য আপোনাৰ কোনো অনুসন্ধানৰ প্ৰয়োজন নাই, সকলোৱে দেখিছে। ইয়াৰ পাছত মই যিকেইজনৰ মই জানো সেইকেইজনৰ ভিতৰত 22জনৰ নাম দি মই পুলিচত এজাহাৰ দিলোঁ। 22জনৰ নাম দি এজাহাৰ দিলোঁ। সেই কপি আপোনালোকেও পাইছে। সেইখন ৰিচিভ কপি মোক নগাঁও পুলিচ ষ্টেচনৰ ইনভেষ্টিগেটিভ অফিচাৰে মোক দিছে। এই 22জনৰ ভিতৰত বিধানসভাৰ মজিয়াৰ ভিতৰত আৰু বাহিৰত টুইট কৰি অসম চৰকাৰে 10জনৰ নাম তেওঁলোকে প্ৰাইমে ফেচি প্ৰথমে অভিযুক্ত তালিকাত আছে বুলি তেওঁলোকে কৈছিল। 10জনৰ নাম আমি দেখিছোঁ। তাৰে 10জনৰ নাম মন্ত্ৰীয়ে টুইট কৰিলে আৰু এছেম্বলিটো ক'লে। কিন্তু মই ক'লোঁ 22জন, তাৰ পৰা নাম কাটি মই ক'লোঁ 22জনৰ আৰু কিছুমানক ধৰিব পৰা নাই। 22জনৰ নাম কাটি 10জনৰ নাম তেওঁলোকে দিলে। তাৰমানে তাৰ পৰা 12জন তেওঁ শ্বৰ্ট লিষ্ট কৰিলে, কাটি দিলে তেওঁলোকে। যিসকলে সেই ঘটনাৰ পিছত আগতীয়া জামিন বিচাৰি হাইকোৰ্টত এপিল কৰিছে, সেইসকল আকৌ 25জন। নাম যদি আপোনালোকে শেষত সোধে মই নামকেইটাও কৈ দিম। তেওঁলোকে নিজেই জানে যে এই কাৰ্যৰ লগত মোক একেবাৰে মাৰি পেলোৱা কাৰ্যৰ লগত তেওঁলোক জড়িত। সেইকাৰণে 25জনে আগতীয়াকৈ জামিন বিচাৰিছে। 22জন মই দিছিলোঁ, তাৰ শ্বৰ্ট লিষ্ট কৰিছে চৰকাৰে। 12জনক বচাবলৈ চেষ্টা কৰিছে আৰু নিজাববীয়াকৈ 25জনে আগতীয়া জামিন বিচাৰিছে। গতিকে সেইকেইজনক বাকী যিসকলক নাম নাই, চৰকাৰে বচাবলৈ চেষ্টা কৰিছে। 2জনক তাৰ মাজত মানুহক দেখুৱাবৰ কাৰণে এৰেষ্ট কৰিছে। এতিয়া কথা আহিল যে তেওঁলোকে কৈছে যে কোনো তাৰ লগত বিজেপিৰ সদস্য জড়িত নহয়। যিদিনা ঘটনা হ'ল, তাৰ পুৰস্কাৰ হিচাপে মানুহক ভয় ভীতিটো খাইছে যে আমাৰে কংগ্ৰেছৰ কেইজনমান মানুহক আকৌ ধৰি লৈ গৈ জইন কৰাইছে। এয়া বিজেপিৰ টুপি পিন্ধাইছে। তাৰ পিছফালে থিয় হৈ আছে অভিযুক্তৰ মেইন যিজন অভিযুক্ত, ওৱান অফ দেম। বিজেপিৰ টুপি পিন্ধি জইন কৰিছে কংগ্ৰেছৰ মানুহ তাৰ দুদিন পিছত। আৰু তাৰ পিছফালেও থিয় হৈ আছে বিজেপিৰ সক্ৰিয় কৰ্মী। এইসকল কোনসকল? এই যিজন দেখিছে আপোনালোকে, কোন তেওঁলোক? তেওঁলোক হ'ল
এইসকল সেইদিনাৰ ফটো এইসকলে মাৰিব যাওঁতে আপোনালোকে উৎস এইটো ভিডিঅ'ৰ পৰা কাটি কৰাৰ কাৰণে এনেকুৱা হৈছে যদি পুলিচক এই কোলা পিন্ধা যিজন অভিযুক্ত গহাইত আপোনাৰ ডকাইত মাৰ্ডাৰ কেছৰ আসামী সেই লোকলৈ ভিডিঅ'টো ওলাইছে আমাৰ জিতুমণি বৰাক মাৰাটো এইজন তাৰ পিছফালে বিজেপি জইন কৰাৰ লগত জড়িত হৈ আছে তেওঁ বিজেপিৰ সক্ৰিয় কৰ্মী এইকেইজন তাৰ লগত সেইজনেই আপোনালোকে দেখিছে হাতত কি অস্ত্ৰ আছে আপোনালোকে মাৰিয়ে পেলাবলৈ সেইদিনা কৰিছিল আচলতে দৰকাৰ হ'লে সুধিলে মই নামটোও ক'ম যিজনে প্ৰথম এটেক কৰিছে বিজেপি কৰ্মী নহয় বুলি কৈছে যিদিনা বিজেপিক জইন কৰিছে যে মন্ত্ৰীৰ লগত জইন কৰিছে তেওঁ মন্ত্ৰী আপোনালোকে চিনি পাব মই নামটো ল'ব খোজা নাই মাজত যিজন আছে এজন মেইন যিজনে পৰিকল্পনা কৰিছিল অভিযুক্ত আপোনালোকে জানে সেইজনেই মন্ত্ৰীয়ে যে কৈছে মই আজি ক'বলগীয়া হ'ল এইকাৰণেই যে কোনো বিজেপি জড়িত নহয় মই আপোনাৰ আৰু প্ৰমাণ আছে আজি মাত্ৰ এইখিনি মই দিছোঁ তাৰ মাজত যিসকল আছে এইসকলতো আছে এইবিলাক আপোনালোকে দেখিছে কিন্তু বিজেপিৰ লগত জড়িত যিটো কথা কৈছে সেই বিজেপিৰ লগত জড়িত থকা অলেখ উদাহৰণ দাঙিলোঁ যে বিজেপিক তেওঁলোকে জইন কৰা বিজেপি কৰ্মী যিকোনো ইনকুৱাৰী তেওঁলোক জলজল পটপটকৈ ওলাই পৰিব এইটো নজিৰবিহীন ঘটনা যে ২৫ জনে আগতীয়াকৈ জামিন বিচাৰিছে চৰকাৰে আকৌ ১০ জনৰ নাম দিছে তেওঁলোকে নিজেই জানে যে মই এইটোৰ লগত জড়িত ইয়াৰ লগত আৰু কোন জড়িত হৈ আছে এয়া হাইকোৰ্টৰ কাগজ মোৰ নহয় হাইকোৰ্টৰ কাগজত কি আছে যে ইয়াৰ লগত 376 গেং ৰেপৰ লগত জড়িত ব্যক্তি গেং ৰেপৰ লগত জড়িত ব্যক্তি 307 মাৰ্ডাৰ কেছৰ আসামী 201 এই সাক্ষীবাদীবিলাক যে নাইকিয়া কৰে সেই কেছৰ আসামী এইবিলাক মোৰ কাগজ নহয় আমাৰ কোৰ্টৰ কাগজ এই লোকসকল সেইবিলাকৰ লগত জড়িত এতিয়া চৰকাৰে সেই কেছৰ দুজনক এৰেষ্ট কৰিছে এৰেষ্ট কৰি পেলাই এই বিজেপি কৰ্মীসকলক বচাইছে আৰু বচাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে আইন শৃংখলা পৰিস্থিতি অসমত ভাল মই ৰকিবুল হুছেইন কোন সেইটো গুৰুত্বপূৰ্ণ কথা নহয় মই এজন নিৰ্বাচিত সাংসদ দিন দুপৰত ৰাস্তাত এনেদৰে মোক হত্যা কৰিব খোজা ঘটনাত পৃথিৱীৰ কোনেও যি চৰকাৰে নহওক কিয় চকুৰ লজ্জাৰ কাৰণেও এই অভিযুক্তসকলক এৰেষ্ট কৰিব লাগিছিল দৃষ্টান্তমূলক শাস্তি দিব লাগিছিল তাতোকৈ কি কাৰণে কি দিব নোৱাৰে এইকাৰণেই দিব নোৱাৰে যে এই ঘটনাবিলাক যে আপোনাৰ ঘটিব যেতিয়া আপোনাৰ মোৰ ঘৰকো আক্ৰমণ কৰিছে বিভিন্ন ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাবিলাক জনাই আছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই চিঠিৰ যোগে কৈছিলোঁ যে মোৰ হাউচ গাৰ্ড আপুনি উঠাই দিছে মোৰ ঘৰ আক্ৰমণ কৰিছে মোৰ এস্কৰ্ট আপুনি কাটি দিছে মোক কিন্তু বাৰম্বাৰ এনেধৰণৰ আক্ৰমণ কৰিছে গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিচাপে গৃহমন্ত্ৰী হিচাপে আপুনি ব্যৱস্থা ল'ব লাগে বুলি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক 16/10/2024 তাৰিখে লিখিছিলোঁ যে আনফৰ্চুনেটলি মাই চিকিউৰিটি escorts as well as house guard were withdrawn without assigning any reason মোক 4-5বাৰকৈ এটেক কৰিলে মই দিছিলোঁ তাত মই স্পিকাৰকো কপি দিছিলোঁ আৰু অন্যান্য আমাৰ হোম মিনিষ্টাৰকো দিছিলোঁ স্পিকাৰে লগে লগে এই কথাখিনি চিফ ছেক্ৰেটাৰীলৈ দিছিল
স্পীকাৰে বালাগুৰুজী ডেপুটি ছেক্ৰেটাৰী দ্য মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ হোম ছেক্ৰেটাৰী শ্ৰী গোবিন্দ মোহনলৈ স্পীকাৰ অফিচৰ পৰা দিছে লগতে ইয়াৰ কপি মোৰ লগতে চিফ ছেক্ৰেটাৰীকো দিছে যে মোৰ হাউচ গাৰ্ড মোৰ এস্কৰ্ট মোৰ সিকিউৰিটি কিয় উঠাই দিছে মই যিখন চিঠি দিছিলোঁ তাৰ কপি দি সুধিছিল যে একশ্যন টেকেন ইন দ্য মেটাৰ মে অলছ' কাইণ্ডলি বি ইণ্টিমেটেড টু দিছ ছেক্ৰেটাৰীট এই ঘটনাৰ পিছত মই আকৌ জনালোঁ জনাৰ লগে লগে আকৌ স্পীকাৰ ডাঙৰীয়াই মোক ক'লে যে আপুনি 0 আৱাৰত কথাখিনি তোলক আৰু মই এই কথাখিনি লিখিছোঁ গতিকে মই আজি আপোনালোকক বেছি কথা ক'ব খোজা নাই কেনেকৈ জিয়া ফাঁকি চৰকাৰখনে দি আছে আইন শৃংখলা পৰিস্থিতিৰ শোচনীয় এই কথাবিলাক ক'বলৈ যাওঁতেই সংবাদ জগতৰ এজন উজ্জ্বল নক্ষত্ৰ মই বাৰে বাৰে কৈছোঁ জয়ন্ত বৰুৱা ডাঙৰীয়াক ব্যক্তিগতভাৱে অনৈতিকভাৱে অসাংবিধানিক হিচাপে বিধানসভাত আক্ৰমণ কৰিছে এজন ইউনিভাৰ্চিটিৰ চলোৱা লোকক ভয় খুৱাবৰ কাৰণে মিছা কেছ দি জোৰ জবৰ পুলিচে ইয়াৰ লগত ইনভলভ কৰি তেওঁক এৰেষ্ট কৰিছে আমাৰ এজন উদীয়মান অসমৰ যুৱক ছ'চিয়েল মিডিয়াত এজন MLAক সমালোচনা কৰাৰ কাৰণে ঘৰৰ পৰা চুচুৰাই লৈ গৈছে কিন্তু এজন নিৰ্বাচিত প্ৰতিনিধি MP দিন দুপৰত একেবাৰে হত্যা কৰিব বিচৰাৰ পিছতে বুকু ফিন্দাই এইটো অকল হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে অন্য কোনো ইমান সাহস গোটাব নোৱাৰে তেওঁ সঁচাকৈ সাহস আছে যে তেওঁ এই লোকসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই চাব্বাছ মুখ্যমন্ত্ৰী মন্ত্ৰী নহয় তেখেতৰ হৈ মই এটা কথা ক'ব খোজোঁ ছাৰ যিকেইজনে মাননীয় সাংসদগৰাকীক আক্ৰমণ কৰিছে বা কৰা বুলি কোৱা হৈছে সেই ব্যক্তিগৰাকীৰ ছাৰ আইডেণ্টিফাই হৈছে তেখেতলোকৰ নাম ছাৰ হাৰুণ জামতলা হৰেশ বছিৰ কাছেম ৰচিদুল আয়ুব লুটকিয়ৰ খালেক মজিবুৰ জাহাংগীৰ ছাৰ তদন্ত প্ৰক্ৰিয়া চলি আছে তেখেতে মাননীয় নামকেইটা পালে নহয় আপোনাৰ সেই কিবা নাম কৈছে সেই নামকেইটা ক'বলৈও লাজ লাগে সেই নামকেইটাৰ ইয়াত কেইবাটাও নাম 376 গ্যাং ৰেপ 301 201 সেই কেছৰ লগত জড়িত আৰু এই 10জনৰ নাম তেওঁলোকে কৰি শ্বৰ্ট লিষ্ট কৰিছে উঠু কৰি আছে অঁ মই কৈছোঁ কি তেওঁলোকেই কৈছে 10জনৰ নাম আমি দিছিলোঁ 22জনৰ নাম আগতীয়াকৈ জামিন বিচাৰিছে 25জন চৰকাৰে 25জনৰ পৰা 15জন কাটি দিলে এতিয়া কৈছে তেওঁলোকে যে আমি সেইসকল বিজেপি নহয় মই প্ৰমাণ কৰি দিলোঁ যে সেইসকল বিজেপি গোটেই মানুহখিনি বিজেপি সেই মানুহকেইটাৰ লগত পাৰ্চনেলি মোৰ কোনো ধৰণৰ কথা বতৰা নাই মোৰ মুভমেণ্টটো যাতে ৰেষ্ট্ৰিক্ট কৰিব খোজে পাৰে সেইটো কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে গতিকে মই এই কথাখিনি আৰু ক'ব লাগিব ভালকৈ ক'ম দিল্লীতো ক'ম ইয়াতো ক'ম মই চাই আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ব্যৱস্থা লয় নে নলয় এতিয়া মই বিভিন্ন ধৰণৰ ট'ৰ কৰি আছোঁ গৈ আছোঁ তাত কি ধৰণৰ মোক ছিকিউৰিটি দিছে নিদিছে সেই কথাখিনি নিশ্চয় মুখ্যমন্ত্ৰী নখদৰ্পণত আছে মই পুনৰবাৰ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপুনি যিখিনি ইমান নিষ্ঠুৰ যিখিনি কথা কৈছে এই কথাবিলাক অকণমান কাণ সাৰ দিয়ক আপুনি এনেধৰণৰ অত্যাচাৰ মই সেইটো শেষ হৈ যাম মাৰি পেলাব কিন্তু এদিন আপুনি এই কথাবিলাক সুৰিব যে আপুনি এনেধৰণৰ কাম কৰিব নালাগিছিল কেৱল ক্ষমতা ৰাগিত মত্ত হৈ এনেকুৱা কৰাটো অনুচিত হৈছে